Hello my dear friends, আমি আজি এই ভিডিওটিত আর্টিকেলৰ ব্যৱহাৰটি জানিম। আমি জানো যে সাধাৰণ অৱস্থাত কনসোনেন্ট ব্যঞ্জন বৰ্ণৰ আৰম্ভ হোৱা কোনো শব্দৰ আগত কি হয় এ আৰ্টিকেল ব্যৱহাৰ হয়। যেনেকৈ ভাবি লৈছো যে আমি লিখিছো টাইগাৰ, গতিকে টাইগাৰ শব্দৰ আগত কি হ'ব এ আৰ্টিকেল ব্যৱহাৰ হয়। গতিকে এটা আমাৰ সাধাৰণ নিয়ম মতে। কিন্তু আমি আজি শিকিম যে কনসোনেন্ট ব্যৱহাৰ কৰিম। কনসোনেন্ট ব্যৱহাৰ কৰাৰ পিছত আমি সেই বাক্যত এন আৰ্টিকেল কেতিয়া ব্যৱহাৰ হয় তাৰ দুটা নিয়ম আমি জানিম। কনসোনেন্টৰ আগত কেতিয়া এন আৰ্টিকেল ব্যৱহাৰ হয় আমি তাৰে জানিম। এটা চাওক যে ইয়াতে কেইটামান শব্দ মই লিখিছো আৱাৰ, অনেষ্ট, অনাৰেবল। এই প্ৰত্যেকটো আমি লক্ষ্য কৰিছো যে প্ৰত্যেকটোৰে প্ৰথম লেটাৰটো কি আছে এইচ, আৰু এইচটো এটা কি হয় কনসোনেন্ট হয়। যদিও এই শব্দবোৰ কনসোনেন্টৰে আৰম্ভ হৈছে, এই শব্দবোৰত এইচ আখৰটো সাইলেন্ট হৈ আছে। আপুনি নিশ্চয় ধৰিব পাৰিছে যে এই আৱাৰ যেটো আমি স্পেলিং আছে আৰু এই আৱাৰ ইয়াৰ মাজত কোনো পাৰ্থক্য নাই উচ্চাৰণৰ। ইয়াৰ উচ্চাৰণ এইচ ও ইউ আৰ আৱাৰ, ও ইউ আৰ আৱাৰ। আৰু যেহেতু ইয়াৰ প্ৰত্যেকটোৰে অনেষ্ট, অনাৰেবল, আমি অনাৰেবল বুলি উচ্চাৰণ নকৰো বা অনেষ্ট যদি আমি এইটো উচ্চাৰণ কৰিছো, প্ৰত্যেকটো যেটো এইবাৰ কি প্ৰথম যেটো লেটাৰ এইচ যেটো আছে এটো কি হৈছে সাইলেন্ট হৈ আছে, আৰু সেইভাবে এইবোৰ শব্দৰ আগত এন আৰ্টিকেল ব্যৱহাৰ হয়। যেনেকৈ চাওক ৰাজু ইজ ডেশ অনেষ্ট ম্যান। ৰাজু ইজ ডেশ অনেষ্ট ম্যান। গতিকে এটো কি আছে অনেষ্ট ব্যৱহাৰ হৈছে, আৰু এইচটো যেটো আমাক সাইলেন্ট আছে, গতিকে আমি এটোত আমি কি ব্যৱহাৰ কৰিব লাগিব এন আৰ্টিকেল হ'ব। বা আমি যদি লিখো যে হি উইল ৰিটাৰ্ণ ইন ডেশ আৱাৰ, ইয়াতে আৱাৰ শব্দৰ আগত কি হ'ব আমাৰ এন আৰ্টিকেল হ'ব। আমি ইতিমধ্যে নিয়মটো পঢ়িছোৱে, যেহেতু ইয়াৰ এইচ যেটো লেটাৰ আছে এটো কি হৈছে সাইলেন্ট হৈ আছে। পৰৱৰ্তী এটা নিয়ম আমি শিকি লওঁ। চাওক যে এব্ৰিভিয়েটেড ফৰ্ম নিশ্চয় জানোৱে, এব্ৰিভিয়েটেড মানে শৰ্ট ফৰ্ম। আমি MBBS আচলতে মূল শব্দ আছিল বেচেলাৰ অফ মেডিচিন, বেচেলাৰ অফ সাৰ্জাৰী, বা MBA, MLA, LP, NCC, SS, MA। এই শব্দবিলাকৰ প্ৰথম লেটাৰটো কি আছে কনসোনেন্ট হয়। আপুনি নিশ্চয় লক্ষ্য কৰিছে ইয়াৰ যেটো প্ৰথম লেটাৰ আছে এম, এই উচ্চাৰণ কৰোঁতে আচলতে এই এম আৰু মই লিখা এতিয়া এম এই দুটাৰ উচ্চাৰণ একেই হয়। তাৰ মানে ইয়াতে মই এম উচ্চাৰণ কৰোঁতে কি হৈছে কিহৰ সহায় ল'বলগীয়া হৈছে ভাওলেৰ সহায় ল'বলগীয়া হৈছে। একেদৰে LP, NCC, SS, MA এইবিলাকত কি হৈছে একে ধৰণৰ। ইয়াতে মই কি কৈছো যে এব্ৰিভিয়েটেড ফৰ্মত থকা শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰোঁতে যদি ভাওলেৰ সহায় ল'বলগীয়া হয় তেন্তে সেই শব্দৰ আগত এন আৰ্টিকেল হ'ব। যেনেকৈ যে মাই ব্ৰাদাৰ ইজ ডেশ NCC কেডেট। গতিকে ইয়াতে আমাৰ কি আছে এন, প্ৰথম যেটো লেটাৰ আছে এন, এইটো উচ্চাৰণ কৰোঁতে ইয়াতে কি হ'ব এন উচ্চাৰণ যদি আমি কৰো এই এনৰ দৰে হ'ব। গতিকে ইয়াত আমাৰ কি হ'ব এন আৰ্টিকেল ব্যৱহাৰ হ'ব। এতিয়া চাওক যদি আকৌ আপুনি উচ্চাৰণ কৰোঁতে ভাওলেৰ সহায় ল'বলগীয়া হোৱা নাই, যেনেকৈ BA বা BHC, এই প্ৰথম লেটাৰ উচ্চাৰণ কৰোঁতে আমাৰ ভাওলেৰ সহায় ল'বলগীয়া নহয়। গতিকে আমি কিন্তু ইয়াতে এন আৰ্টিকেল ব্যৱহাৰ নকৰি ইয়াত আমি এ আৰ্টিকেলহে ব্যৱহাৰ কৰিম। ইয়াত চাওক দুটামান এক্সাম্পল দিয়া আছে যে মাই আংকল ইজ ডেশ MBBS। আমি নিশ্চয় গম পাইছো MBBS ৰ প্ৰথম যেটো লেটাৰ আছে এইটো উচ্চাৰণ কৰোঁতে কি হৈছে AM এনেকৈ উচ্চাৰণ হয়। গতিকে ইয়াত আমাৰ কি হ'ব এন আৰ্টিকেল ব্যৱহাৰ হ'ব। একেদৰে দ্বিতীয় যেটো বাক্য দিয়া আছে মাই সিস্টাৰ ইজ ডেশ BA। গতিকে ইয়াতে যেহেতু আমি ভাওলেৰ সহায় ল'বলৈ হোৱা নাই, গতিকে আমি এইটো বাক্যৰ কাৰণে আমি এ আৰ্টিকেলহে ব্যৱহাৰ কৰিম। আজিৰ ভিডিঅ'টি ইমানেই। আপোনালোকে ভিডিঅ'টি কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব। ধন্যবাদ।